এটা বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰি আছোঁ। চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে। সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে, যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ, আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ। এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে, সবচে ডাঙৰ কথা যে উইথ কনচেণ্টটো 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইণ্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে। The minimum age for sexual intercourse with consent for married women has been raised from 15 years to 18 years. তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে, তেতিয়াহ'লে সেক্সুৱেল ইণ্টাৰকোৰ্স ইজ প্ৰুফ। যে 18 বছৰ আপুনি 16ত বিয়া কৰালে, 12 বছৰত বিয়া কৰালে, 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল। তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হ'লেও আপুনি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিব নোৱাৰে। আৰু যেহেতু সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিছে, দিছ হেজ বিকাম এ নিউ কেটেগৰী অফ অফেন্স আণ্ডাৰ ভাৰতীয় ন্যায় সংহিতা। ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম। আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ ইভেন কনচেনচুৱেল ইণ্টাৰকোৰ্স ইজ ইকুইভেলেণ্ট টু ৰেপ। অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক উইথ কনচেণ্টটো যদি আমি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰোঁ, ইট উইল বি কনচিডাৰ্ড এজ ৰেপ এণ্ড ইট উইল বি পানিছেবল এজ অফেন্স অফ ৰেপ। গতিকে ইয়াৰ ফলত আমাৰ চাইল্ড মেৰেজৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ বহুতখিনি সহায় হ'ব, আৰু এই বিষয়ত আমি যথেষ্ট কাম কৰিম যাতে ৰাইজক নতুন অফেন্সৰ বিষয়ে আমি জনাব পাৰিম। সাফিচিয়েণ্ট টু সে যে তেতিয়া মই বিয়া কৰাব পাৰোঁ, কিবা কাৰণত বিয়া হ'ল ঘটনাচক্ৰ, কিন্তু মই ইণ্টাৰকোৰ্স কৰিব নোৱাৰোঁ। গতিকে চাইল্ড মেৰেজৰ লগত 18 বছৰৰ তলততো প্ৰহিবিটেড আছে, পানিছমেণ্ট কম আছিলে 3-4 years। কিন্তু যেতিয়াই আপুনি চাইল্ড মেৰেজ উইথ সেক্সুৱেল ইণ্টাৰকোৰ্স, ইট উইল বিকাম এ ৰেপ। ধৰ্ষণৰ গোচৰত তাক আমি তদন্ত কৰিব পাৰিম আৰু আদালতে শাস্তি দিব পাৰিব। ইয়াৰ উপৰিও ন্যায় সংহিতাত যেনেকৈ আপোনালোকে বহুত সময়ত দেখা পায় যে বেয়া কাম কৰিবৰ কাৰণে শিশুক জড়িত কৰোৱা হয়, কাবাক থ্ৰেটনিং দিবৰ কাৰণে, কিবা চিঠি পত্ৰ দিবৰ কাৰণে শিশুক ব্যৱহাৰ কৰা হয়। ইয়াক ন্যায় সংহিতাত অফেন্স বুলি লোৱা হৈছে। আৰু ভিক্টিমক FIR কপি দিয়া, কিবা কাৰণত যদি প্ৰচিকিউশ্যনে কেছ উইথড্ৰ কৰে, কোৰ্টে ভিক্টিমক শুনিব পাৰিব। আৰু কেছ এটা ৰেজিষ্টাৰ হ'লে 90 দিনৰ পিছত কেছটোৰ প্ৰগ্ৰেছ কি সেই বিষয়ে ভিক্টিমক জনোৱা দি বহুতবিলাক পজিটিভ থিংছ হেজ বিন ইনকৰ্পৰেটেড ইন দ্য নিউ ন্যায় সংহিতা। অসমৰ কনটেক্সটত আমাৰ চাইল্ড মেৰেজৰ ওপৰত যুঁজ দিয়াৰ কাৰণে আমি বহুখিনি এই নতুন নাগৰিক সংহিতাৰ কাৰণে আমি বল পাম। ইয়াৰ পিছত মই দুটা সৰু ঘোষণা কৰিব খুজিছোঁ। যোৱা আপোনালোকে জানে যে কেইটামান দিনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে স্পষ্টীকৰণ দিয়াৰ পিছতো একাংশ সংবাদ মাধ্যমেই হওক বা একাংশ শিক্ষকেই হওক, শিক্ষা সেতু এপটোৰ ওপৰত বহুতবিলাক প্ৰশ্ন আনি আছে। কিন্তু বহুত শিক্ষকে আমাক জনাইছে যে এপটোত কোনো সমস্যা নাই, কিন্তু তাৰ পিছতো একাংশ সংবাদ মাধ্যমত এই বিষয়ে যোৱা এটা বছৰ চৰ্চিত হৈ আছে। আমি এখন আজি চৰকাৰে কমিটি গঠন কৰিছোঁ,
এই কমিটিখনত তিনিজন ব্যক্তি থাকিব প্ৰফেসৰ পৰমেশ্বৰ আয়াৰ তেখেত ডিন IIT গুৱাহাটী প্ৰফেসৰ শৰৎ কুমাৰ পাত্ৰ তেওঁ ডাইৰেক্টৰ ইণ্ডিয়ান ইনফৰমেশ্যন অফ টেকনলজি গুৱাহাটী ডক্টৰ হিতেন চৌধুৰী তেওঁ কটন কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট কম্পিউটাৰ সায়েন্স এণ্ড ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ ৰাজ্যত ইনফৰমেশ্যন টেকনলজিৰ ওপৰত যদি কোনোবা বিশেষজ্ঞ বা কম্পিউটাৰৰ ওপৰত যদি আমি বিশেষজ্ঞ বুলি কওঁ এওঁলোকতকৈ আৰু ওপৰত বিশেষজ্ঞ আজিৰ দিনত হয়তো আমাৰ ৰাজ্যত 2-4 জন থাকিলেও ফটক কৰি পাবলৈ টান হ'ব এই তিনিওজন ব্যক্তি আৰু য'ত ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন উইল বি দ্য মেম্বাৰ ছেক্ৰেটাৰী ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে মেম্বাৰ ছেক্ৰেটাৰী হিচাপে কাম কৰিব শিক্ষা ক্ষেত্ৰৰ গুণগত মানদণ্ডৰ ওপৰত এটা কোনোবাই সময়ত স্কুলত যাব বেয়া পায় হেতু এটা বেলেগ কথা শেষলৈকে স্কুলত থাকিব দিলে বেয়া পায় হেতু এটা বেলেগ কথা কিন্তু একাংশ সংবাদ মাধ্যমে কৈ আছে নহয় গছৰ ওপৰত উঠি এটেন্ডেন্স দিব লাগে এতিয়া যিসকলে এপটো পৰিচালনা কৰিছে তেওঁলোকে মোক জনাইছে যে এইবোৰ একো কৰিব নালাগে ৰেকৰ্ডখিনি লৈ ল'ব 4টা বজাৰ পিছত ঘৰত আহিও বস্তুখিনি আপলোড কৰি দিব পাৰি কোনো গছত বা ঘৰত উঠাৰ কোনো প্ৰয়োজন নাই কিন্তু গোটেই শিক্ষা ব্যৱস্থাটো যোৱা কিছুদিনৰ পৰা এটা এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে যে মানে একেবাৰে যেন গভৰ্ণমেণ্টে এটা তগলকি নীতি চলাই আছে আমি সকলো এটা কথা বুজিব লাগিব যে অসমৰ আটাইতকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল চৰকাৰী স্কুলত পঢ়ে আটাইতকৈ দুখীয়া ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়ে আৰু তেওঁলোকক যদি আমি ন্যায় দিব নোৱাৰো শিক্ষাই অসমতাৰ সৃষ্টি কৰিব অকল ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব গান্ধীজীয়ে কৈছিল যে শিক্ষাই সমতাৰ সৃষ্টি কৰে education has a equalizing effect in our society কিন্তু যদি সৰকাৰী শিক্ষকসকল স্কুলত না যায় তে শিক্ষাই ইমান এটা ডাঙৰ অসমতাৰ সৃষ্টি কৰিব যে হে অসমতা আমি দূৰ কৰিব নোৱাৰো আজি মই এটা উদাহৰণ দিছো প্ৰতিদিন বাতৰি কাকতখনে এই ধৰণৰ কথা লিখে গছৰ ওপৰত উঠে গছৰ তলত উঠে কিন্তু তেওঁৰ বা মোৰ দুইটা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়িছো গতিকে এই দুখীয়া দৰিদ্ৰ সৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীৰ যেটো প্ৰয়োজনীয়তা যে শিক্ষক এজন তেওঁলোকৰ বাবে মৌলিক অধিকাৰ শিক্ষকজন তেওঁলোকৰ মৌলিক অধিকাৰ তেওঁলোক দ্যাট ইজ देयर ফান্ডামেন্টাল ৰাইটস গতিকে শিক্ষকজনক সময়ত উপস্থিত থাকিব কোৱাটো সৰকাৰখনৰ বাবে অপৰাধ হ'ব নোৱাৰে শিক্ষা মন্ত্ৰীক তাৰ কাৰণে অপৰাধী সজাব নোৱাৰে কিন্তু যদি এপটোত কিবা ভুল আছে ডেফিনেটলি আমি ঠিক কৰিব লাগিব যদি এপটোত হসাই গছৰ ওপৰত উঠিহে এপটোত পৰীক্ষা দিব লাগে এটেন্ডেন্স দিব লাগে দেন শিক্ষা বিভাগে তাৰ উত্তৰ ডেফিনেটলি দিব লাগিব আৰু শিক্ষা বিভাগো ৰাইজৰ কাঠগড়াত থিয় হ'ব লাগিব সেই কাৰণে মই অসমৰ শিক্ষক সমাজক অনুৰোধ কৰি যে যিসকলে এপটোৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিছে তেওঁলোকে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ওচৰত তেওঁলোকৰ অভিজ্ঞতাখিনি লিখি দিলে এই তিনিওজন কমিটি যি তিনিখন কমিটি আছে ডক্টৰ পৰমেশ্বৰ আয়াৰ তেওঁ গুৱাহাটী IITৰ ডিন ডক্টৰ শৰৎ কুমাৰ পাত্ৰ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন